নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন ভিডিঅলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মই বৰ্তমান ভাৰতৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে জনাজাত আৰু ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা সেই ঠাইত আহি মই উপস্থিত হৈছো যিটো ঠাই কৰ্ণাটকৰ হাম্পি চহৰত আছে হাম্পি চহৰ সেই সময়ত ৰাজধানী আছিল সেই ৰাজধানীৰ অন্যতম ঠাইত মই আজি আহি উপস্থিত হৈছো আৰু ভাৰতৰ ইতিহাসৰ সাক্ষী স্বৰূপ সেই বস্তুবোৰ মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰি আছো আপোনালোকে যদি ভাৰতৰ ইতিহাসত বস্তু চাই ভাল পায় বা ভাৰতত লুকাই থকা সেই ইতিহাসৰ বস্তুবোৰ চাই যদি ভাল পায় তেনেহলে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব মোৰ চকুৰ সন্মুখত দেখা এই বস্তুবোৰ এসময়ত দোকান আছিল ইয়াতে মানুহে আহি দোকানত বস্তু কিনিছিলে বা বস্তু বিক্ৰী কৰিছিলে মানে ইয়াৰ পৰা এটা কথা গম পোৱা যায় যে এই হাম্পিৰ এই ঠাইখিনি আপোনাৰ বাণিজ্যিক কেন্দ্ৰ আছিল মোৰ চকুৰ সন্মুখত দেখা এই নন্দীৰ মূৰ্তিটো চাই আপোনালোকক কেনেকুৱা অনুভৱ হৈছে এই নন্দীৰ মূৰ্তিটো এটা বিশাল পাথৰ কাটি নিৰ্মাণ কৰা হৈছে আৰু এই নন্দীটোত প্ৰাণ দিয়াৰ চেষ্টা কৰিছে খসাই জুনে এই মূৰ্তিটো বনাইছে খসাকে তেখেতক মই এবাৰ প্ৰণাম কৰিব বিচাৰো কাৰণ ইমান ধুনিয়াকে শিলটো কাটি নন্দীটো বনাইছে খসাই আজিও ইমান বছৰ হোৱাৰ পাছতো হাজাৰ বছৰ আগতে বনোৱাৰ পাছতো আজিও সেই বস্তুবোৰ ইমান ধুনিয়াকে আছে আপোনালোকে সেই বস্তুবোৰ অনুভূতি বা সেই বস্তুবোৰ যদি ইয়ালে আহি নাচাই তেনেহলে আপোনালোকে সেই বস্তুটো কেতিয়াও আপোনালোকে অনুভৱ কৰিব নোৱাৰিব এই বস্তুবোৰ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখি যিমানখিনি ভাল লাগিছে আপোনালোকে যেতিয়া ইয়াতে আহিব তাতকৈ দুগুণ ভাল লাগিব বিৰুপাক্ষা মন্দিৰৰ পৰা অচ্যুতাৰায়া স্বামী মন্দিৰৰ দূৰত্ব মাত্ৰ আধা কিলোমিটাৰ মই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক বিৰুপাক্ষা মন্দিৰৰ কথা দেখুৱাইছিলো তাৰ পৰা আধা কিলোমিটাৰ দূৰত্বত অচ্যুতাৰায়া স্বামী মন্দিৰটো আছে যিটো মন্দিৰ ভাৰতৰ ইতিহাসত বহুতো গুৰুত্বপূৰ্ণ বুলি কোৱা হয় মই বৰ্তমান অচ্যুতাৰায়া স্বামী মন্দিৰৰ মুখ্য গেটৰ পৰা দুৱাৰৰ পৰা 1 কিলোমিটাৰ এতিয়া খুজকাৰি যাব লাগিব তেতিয়াহে মই অচ্যুতাৰায়া স্বামী মন্দিৰটো যাই পাম আৰু যেটো পাহাৰত অচ্যুতাৰায়া স্বামী মন্দিৰটো আছে সেই পাহাৰখনৰ নাম হৈছে মাতাংগা পাহাৰৰ কথা ৰামায়ণত উল্লেখ কৰা আছে এই পাহাৰখনৰ মাহাত্ম্য বহুতো কাৰণ এসময়ত এই পাহাৰখন মাতাং ঋষিৰ আছিল মাতাং ঋষিৰ পাহাৰ আছিল কাৰণে এই পাহাৰখনৰ নাম মাতাংগা ৰাখা গৈছিল আৰু ৰামায়ণতো এই পাহাৰখনৰ নাম উল্লেখ কৰা আছে হাম্পিত যেতিয়া আপোনালোকে আহিব ৰামায়ণৰ লগত জড়িত বহুতো বস্তু আপোনালোকে দেখিবলৈ পাব কিছুমান সৰু সৰু মন্দিৰ মই দেখিবলৈ পালো মই ভাবিলো যে অচ্যুতাৰায়া স্বামী মন্দিৰ মই আহি পালোৱে নেকি কিন্তু মোৰ ভুল হৈছিল এই মন্দিৰবোৰ সৰু সৰু মন্দিৰ পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছিল মই ভাবিলো যে ভিতৰত কিবা মূৰ্তি আছে নেকি দেখিলো যে তাতে কোনো ধৰণৰ মূৰ্তি নাই তলা লগাই থৈ দিছে সাগে কিবা হিংস্ৰ জন্তুৱে আহি নিজৰ আশ্ৰয় শিবিৰ বনাব নোৱাৰে তাৰ বাবে সাগে ইয়াতে তলা লগোৱা হৈছে ভিতৰত কোনো ধৰণৰ মূৰ্তি নাই তাৰ পাছত আমি আমাৰ নিজৰ যাত্ৰা আকৌ আৰম্ভ কৰিলো পাহাৰৰ মাজত আৰু কোনো নাই মই অকলেই পাহাৰৰ মাজত এই ধৰণে খুজকাৰি মই আপোনালোকৰ কাৰণে এই ভাৰতৰ ইতিহাসত লুকাই থকা এই বস্তুবোৰ দেখুৱাবলৈ আপোনালোকক যত্ন কৰি আছো আপোনালোকে দেখিবলৈ পাইছে ইয়াত কেৱল পাথৰহে আছে পাথৰৰ বাহিৰে আপোনালোকে ইয়াতে কোনো বেলেগ বস্তু দেখাই নাপাব অৱশেষত মই অচ্যুতাৰায়া স্বামী মন্দিৰৰ দুৱাৰদলিত আহি উপস্থিত হলো দেখি মোক যেটো অনুভৱ হৈছে মই সেই কথাষাৰ আপোনালোকক উল্লেখ কৰিব নোৱাৰো খসাই বিঠলা মন্দিৰতকে সৰু হলেও এই মন্দিৰটো দেখিবলৈ খুবেই ধুনিয়া আপোনালোকে যদি কেতিয়াবা হাম্পিলৈ আহে কিন্তু
अच्युताराया स्वामी मन्दिरत नहाके नाथाकिब बिराट धुनियाके এই ভাৰতৰ ইতিহাসত লিপিবদ্ধ হৈ থকা বিজয়নগৰ সাম্ৰাজ্যৰ সময়ত নিৰ্মাণ কৰা অচ্যুত ৰায় দেৱৰ শাসনকালত নিৰ্মাণ কৰা এই মন্দিৰবোৰ ভাৰতৰ ইতিহাসত আজিও লিপিবদ্ধ হৈ আছে আৰু কোৱা হয় অচ্যুত ৰায় দেৱৰ শাসনকালত নিৰ্মাণ হোৱা মন্দিৰৰ এইকেইটাই হৈছে অন্তিম মন্দিৰ বুলি কোৱা হয় ইয়াৰ পাছত মুগলে আহি শাসন কৰিছিলে চাই থাকক মোৰ ভিডিঅটো अच्युताराया स्वामी मन्दिरটো হাম্পিত নিৰ্মাণ কৰা হৈছিল হাম্পি ভাৰতবৰ্ষৰ ঐতিহাসিক ঠাইৰ ভিতৰত এখন অন্যতম ঠাই বুলি আমি সকলোৱে জানো হাম্পি এসময়ৰ ৰাজধানী আছিল আৰু হাম্পিৰ এই ঠাইবোৰ এসময়ত বাণিজ্যিক কেন্দ্ৰ আছিল আজি সেই ঠাইৰে এটা অন্যতম জাগাত মই আহি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে যিবোৰ বস্তু দেখুৱাইছো अच्युताराया स्वामी मन्दिৰৰ বিষয়ে अच्युताराया स्वामी মন্দিৰটো বিজয়নগৰ সাম্ৰাজ্যৰ সময়তে নিৰ্মাণ কৰা হৈছিল আৰু এই মন্দিৰটো ভগৱান বিষ্ণুৰ ওপৰত সমৰ্পিত মন্দিৰ আছিল আৰু ইয়াৰে যিবোৰ স্তম্ভ যিদৰে ইয়াৰে ভাস্কৰ্যবোৰ অংকন কৰা হৈছিল বহুত জটিলতাৰে এই ভাস্কৰ্যবোৰ অংকন কৰা হৈছিল আপোনালোকে যেতিয়া হাম্পিলে আহিলে কিন্তু আপোনালোকে অলপ সময় লৈ আহিব বহুতে কয় যে ইয়াতে দুদিনতে সম্পূৰ্ণৰূপে আপোনাৰ ফুৰা আৰু ঘোৰাটো সম্পূৰ্ণৰূপে শেষ হৈ যাব কিন্তু আপোনালোকে যদি ভালদৰে চাম বুলি আহে তেনেহলে আপোনালোকে 3 পৰা 4 দিন লৈ আহিব কাৰণ এই ঠাইবোৰৰ কথা কোনো উল্লেখ নকৰে কাৰণ এই ঠাইবোৰ হাম্পিৰ মুখ্য দুৱাৰৰ পৰা বা মুখ্য জাগাৰ পৰা কিছুমান ঠাই 1 কিলোমিটাৰ কিছুমান ঠাই 2 কিলোমিটাৰ তেনেকুৱা দূৰত্বত আছে আৰু গৰমৰ কাৰণে বহুত পৰ্যটক এই ঠাইবোৰত খুজকাৰি নাহে আৰু এই পাহাৰখন আপুনি কোনো দেশৰ বা বিদেশত গলেও এই ধৰণৰ পাহাৰ আপোনালোকে কেতিয়াও দেখা নাপাব এটা পাথৰৰ ওপৰত আছে এনেকুৱা লাগে যে এই পাথৰসমূহৰ লগত এসময়ত কোনোবাই খেলি কেনে গুছি গৈছিল মানে এই ঠাইবোৰত এসময়ত কোনোবা ইয়াতে আহিছিল আৰু বাল্যকালত এই পাথৰসমূহৰ লগত কোনোবাই খেলা খেলিছিল আজি মই আপোনাক ভিডিঅ'ত কৈ আছো কিন্তু আপোনালোকে যেতিয়ালে ইয়াতে নাহিব তেতিয়ালৈকে বহু কথা আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব যদি আপোনালোকে সেই বস্তুবোৰ চাবলৈ আহে তেতিয়াহে আপোনালোকে বুজি পাব যে এই ঠাইটো সঁচাই কিবা এটা ৰহস্য আছে আজিও যিটো বস্তু ভেদ হোৱা নাই এই পাহাৰখনত বহুতো মাহাত্ম্য আছে আৰু ৰামায়ণতো এই পাহাৰখনৰ কথা উল্লেখ কৰা হৈছে হাম্পিত থকা এই পাহাৰখন মহাৰষি মাতংগাৰ হয় বুলি কোৱা হয় ইয়াতে মহাৰষি মাতংগাৰ আপোনাৰ আশ্ৰম আছিল এসময়ত এই ঠাইটো ইমানে পবিত্ৰ ঠাই যে এই ঠাইটো কিষ্কিন্ধাৰ ৰজা বালি আৰু সুগ্ৰীৱৰ ৰাজ্য আছিল বুলি কোৱা হয় আজি মই যিটো ঠাইত মই আজি আহি উপস্থিত হৈছো এসময়ত এই ঠাইটো বালি আৰু সুগ্ৰীৱৰ ৰাজ্য আছিল বুলি কোৱা হয় ইয়াতে বালি আৰু সুগ্ৰীৱৰ নিজৰ ৰাজ্য চলাইছিল আৰু ইয়াতে ভগৱান শ্ৰীৰাম আৰু হনুমানৰ মিলন স্থান আছিল আৰু হনুমানৰ জন্মস্থানো আপোনাৰ হাম্পিতে হোৱা বুলি কোৱা হয় আহি থকা সময়ত এই সকলো বস্তু মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰিম মই আপোনালোকক আগতে কৈছিলো যে হাম্পি হিন্দু ধৰ্মৰ ফালৰ পৰা বহুত পবিত্ৰ স্থান বুলি কোৱা হয় কাৰণ ইয়াতে আপোনাৰ ৰামায়ণৰ লগত জড়িত বহুত তথ্য আপোনালোকে যেতিয়া হাম্পিত আহিব আপোনালোকে ইয়াতে দেখিবলৈ পাব হাম্পিতে আপোনাৰ তুংগাভদ্ৰা নদীও আছে হাম্পিতে আপোনাৰ মাতং ঋষিৰ আশ্ৰমো আছিল হাম্পিতে আপোনাৰ সকলো ধৰণৰ ৰামায়ণৰ লগত জড়িত তথ্য ইয়াতেই পোৱা যায় এই পাহাৰবোৰত মই আহি যিটো মোৰ অনুভৱ হৈছে সেই কথাবোৰ মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে ক'ব পাৰো কিন্তু অনুভৱটো মইহে কৰিব পাৰিছো ইয়াতে আহি আৰু ইয়াতে যিবোৰ মন্দিৰ বনোৱা হৈছে সেই মন্দিৰবোৰত মিউজিকেল পিলাৰ আছে এই স্তম্ভবিলাকত যেতিয়া আপোনালোকে হাতেৰে মাৰিব কিছুমান ধ্বনি ওলায় আৰু সেই ধ্বনিবোৰ শুনিবলৈ খুব ভাল লাগে পৃথিৱীৰ এনেকুৱা কোনো পাথৰ নাই য'ত আপোনাৰ ধ্বনি ওলায় ইমান ধুনীয়া শব্দ উলাই যে আপোনালোকে ভাবিব যে ইয়াতে কোনোবাই আপোনাৰ সেই কাৰণে সকলো ঠাইতে হাম্পিৰ এই স্তম্ভবোৰত
থকা স্তম্ভবোৰক সাধাৰণতে মিউজিকেল পিলাৰ বুলি কোৱা হয় আজিও আপুনি যদি গুগলত সাৰ্চ কৰে মিউজিকেল পিলাৰ কোট আছে তেনেহলে হাম্পিৰ এই অচ্যুতাৰায়া স্বামী মন্দিৰতে দেখাব এই মন্দিৰটো খসাই ইমান ধুনিয়াকে বনাইছিলে যে আপোনালোকে ইয়াতে যেতিয়া আহিব এই মন্দিৰৰ যি ধৰণে এই মন্দিৰটো নিৰ্মাণ কৰিছে আপোনাৰ চকুজুৰ কোনো বেলেগ ফালে নাযাবই কাৰণ ইমান ধুনিয়াকে যে এই বস্তুবোৰ নিৰ্মাণ কৰা হৈছিলে এসময়ত এটো বিষ্ণুৰ মন্দিৰ আছিল কিন্তু আজি ইয়াতে কোনো ধৰণৰ পূজা অৰ্চনা কৰা নহয় মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে যিখিনি দেখাব পাৰিছো দেখুৱাইছো আৰু মই আপোনালোকক ভিতৰত যায়ও আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো এসময়ত ইয়াৰে ভিতৰত আপোনাৰ মূৰ্তি আছিল এতিয়া এই কোনো ধৰণৰ বস্তু ইয়াতে আপোনালোকৰ দেখিবলৈ পোৱা নাযায় অচ্যুত দেৱ ৰায়ৰ ৰাজত্ব শেষ হোৱাৰ পাছতে ইয়াতে মোগলৰ ৰাজত্ব চলিছিল আৰু মোগলে ইয়াতে আহি খুব অত্যাচাৰ কৰিছিল আৰু মোৰ পিছফালে যিবোৰ বস্তু দেখিছিল সেই বস্তুবোৰৰ মুকুটবোৰ ভাঙি পেলাইছিল সাগে সেই সময়ৰ পিছতে ইয়াতে পূজা অৰ্চনাবোৰ বন্ধ হৈ পৰিছিল মই আপোনালোকক খালি এই ঠাইটোৰ কথা ক'বহে পাৰিম কিন্তু এই ঠাইৰ আপোনালোকে যিবোৰ ইয়াৰে সৌন্দৰ্য ইয়াৰ ভাস্কৰ্য যি ধৰণে ইয়াক নিৰ্মাণ কৰা হৈছে সেই বস্তুবোৰ আপোনালোকে যেতিয়ালে ইয়াতে নাহে তেতিয়ালে আপোনালোকে একো বুজি নাপাব আপোনালোকে যদি হাম্পিলৈ আহিম বুলি ভাবি আছে তেনেহলে আপোনালোকে আহিব পাৰে হাম্পিৰ এই ঠাইটো খুব ধুনিয়া ঠাই আৰু মই ক'লো যে অচ্যুতাৰায়া স্বামী মন্দিৰৰ মুখ্য গেটৰ পৰা 1 কিলোমিটাৰলৈকে আপোনালোকে খোজ কাঢ়িব লাগিব আৰু খোজ কাঢ়াৰ পাছতে এই অচ্যুতাৰায়া স্বামী মন্দিৰটো আপোনালোকে পাব আপোনালোকে কিন্তু ইয়ালে নাহাকে নাথাকিব গৰম হলেও ইয়ালে আহিব আৰু ইয়াত আহাৰ পিছত যিটো আপোনাৰ অনুভৱ হ'ব সেই সকলোতকে পৃথক অনুভৱ হ'ব ভাৰতৰ ইতিহাসৰ অন্যতম ঠাই হিচাপে আজিও এই হাম্পি চহৰৰ ভাৰতৰ এই বস্তুবোৰ আজিও সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে ইমান ধুনিয়াকে যে এই বস্তুবোৰ নিৰ্মাণ কৰা হৈছে আপোনালোকে আহিলে এই বস্তুবোৰৰ সকলো বস্তু অনুভৱ কৰিব সকলো ঠাইতকে পৃথক সকলো নিৰ্মাণ কাৰ্যতকে পৃথক হাম্পিৰ এই মন্দিৰবোৰৰ যিবিলাক ভাস্কৰ্য আপোনালোকে আহি দেখিব সেই বস্তুটো আপোনালোকে কেৱল ইয়াতে অহাৰ পিছতহে দেখিবলৈ পাব বিৰুপক্ষা টেম্পলৰ পৰা আধা কিলোমিটাৰ মান আঁতৰত আহি এই অচ্যুতাৰায়া স্বামী টেম্পলৰ মুখ্য গেট পায় আৰু মুখ্য গেটৰ পৰাই 1 কিলোমিটাৰ খোজকাঢ়ি আহি এই অচ্যুতাৰায়া স্বামী মন্দিৰটো আপোনালোকে পাব আৰু এই মন্দিৰৰ ওপৰৰ ভাগ আপোনালোকে দেখিছে এইবিলাক মোগলৰ সময়তে ভাঙি পেলোৱা হৈছিল অচ্যুত দেৱ ৰায়ৰ শাসনকালৰ অন্তিম মন্দিৰ আছিল এই অচ্যুতাৰায়া স্বামী মন্দিৰটো ইয়াৰ পিছত কোনো ধৰণৰ মন্দিৰৰ নিৰ্মাণ কাৰ্য হাম্পিত হোৱা নাছিল মই যি ধৰণে এই মন্দিৰৰ এই ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত লৈ আহিছো আজিও ভাৰতৰ সেই ইতিহাসৰ সোণালী আখৰত লিপিবদ্ধ হৈ থকা এই বস্তুবোৰ আজিও ইতিহাসৰ পৰা হেৰাই গৈছে বা আজিও ইতিহাসৰ পাতৰ পৰা হেৰাই যোৱাৰ নিচিনাই হৈছে আমি বহুত কম মানুহ জানো যে হাম্পিৰ এই ঠাইখনৰ কথা যে এনেকুৱা ধৰণৰ ঐতিহাসিক ঠাই আজিও আমাৰ ভাৰতবৰ্ষত আছে যে নহওক মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব লগত সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ এটা সাবস্ক্ৰাইবে মোক মোটিভেট কৰে এটা নতুন ঠাইত গৈ এটা নতুন ভিডিঅ' আনাত সহায় কৰে এতিয়ালে এৰিছো লগ পাম এটা নতুন ভিডিঅ'ত আৰু নতুন প্ৰতিশ্ৰুতিৰে এটা নতুন ঠাইত কাৰণ মই বৰ্তমান ৰামায়ণৰ লগত জড়িত সেই ঠাইবোৰত ঘূৰি আছো য'ত আপোনালোকৰ ইয়াতে প্ৰমাণ আৰু তথ্য সহকাৰে সকলো বস্তু ইয়াতে পোৱা যায় আপোনালোকে যদি হাম্পিলৈ আহিব বিচাৰে আপোনালোকে হাম্পিলৈ আহিব পাৰে কাৰণ হাম্পিৰ ভিডিঅ' এতিয়া আপোনালোকৰ ওচৰত বেক টু বেক আহি থাকিব লগ পাম এটা নতুন ভিডিঅ'ত হাম্পিৰে এতিয়ালে এৰিছো ধন্যবাদ